হেল্ল' ভিউৱাৰ্ছ, আপোনালোকৰ বহুতে কমেণ্ট কৰি কৈ আছিলে যে মই অসমীয়া গহনাবিলাক কেনেদৰে বনাওঁ তাৰ ষ্টেপ বাই ষ্টেপ ভিডিঅ' আপোনালোকক দেখুৱাব লাগে। সেয়েহে মই আজি এযোৰ জাপি ফুলি বনোৱাৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ফুলিযোৰ বনাবৰ বাবে প্ৰথমতে মই লৈছোঁ মল্ডিড ক্লে। আপোনালোকে হয়তো জানে যে মল্ডিড ক্লেখিনিৰ দুটা ভাগ থাকে আৰু ইয়াৰ দুয়োটা ভাগ ভালদৰে মিক্স কৰি ল'লেহে ইয়াৰ পৰা যিকোনো বস্তু তৈয়াৰ কৰিব পাৰি। সেয়েহে মই হাতত অলপমান পাউডাৰ দি ভালদৰে মল্ডিড ক্লেখিনি দুয়োটা ভাগ মিক্স কৰি মঠি ল'লোঁ। যদি ভালদৰে ডোৰটো মঠি লোৱা নহয় তেনেহ'লে ইয়াৰ পৰা যিটো বস্তু আমি তৈয়াৰ কৰিম সেই বস্তুটো ভালদৰে নহ'ব, ই ভাঙি যোৱাৰ চান্স থাকে। সেয়েহে আমি ইয়াক ভালদৰে মঠি ল'ব লাগিব যাতে বস্তুটো তৈয়াৰ কৰাৰ পিছত ই সহজতে ভাঙি নাযায়। ক্লেখিনি ভালদৰে মঠি হোৱাৰ পিছত ইয়াৰ পৰা মই সৰু সৰু দুটা ডোৰ বনাই ল'লোঁ, য'ৰ পৰা আমি ফুলিযোৰ তৈয়াৰ কৰিম। এতিয়া আমি এখন কাগজৰ পৰা গোলাকৃতিৰ দুটা সমান জোখৰ কাগজৰ টুকুৰা কাটি ল'লোঁ। কাগজখন অলপ ডাঠ হ'ব লাগে, তেতিয়া আমি ইয়াত ক্লেখিনি লগাই শ্বেপটো দিবৰ বাবে সুবিধাজনক হয়। এতিয়া আমি কাগজৰ টুকুৰাটোত অলপমান ফেভিকল লগাই ইয়াৰ ওপৰত ক্লেখিনি ভালদৰে লগাই ডিজাইনটো দিবলৈ আৰম্ভ কৰিম। আপোনালোকৰ বহুতেই মোক কমেণ্ট কৰি কৈ আছিলে যে মই গহনাসমূহ কেনেদৰে বনাওঁ ষ্টেপ বাই ষ্টেপ ভিডিঅ' আপোনালোকক দেখুৱাব লাগে, কিন্তু মই বহু ব্যস্ততাৰ মাজত থকাৰ বাবে আপোনালোকৰ ৰিকুৱেষ্টসমূহ ৰাখিব পৰা নাছিলোঁ। সেয়েহে মোক ক্ষমা কৰিব। কিন্তু এতিয়া মই যিমান পাৰোঁ সিমান আপোনালোকৰ ৰিকুৱেষ্টসমূহ ৰাখিবলৈ চেষ্টা কৰিম। আপোনালোকে কি কি গহনাৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰি জনাব। মই নিশ্চয় আপোনালোকৰ ৰিকুৱেষ্টসমূহ ৰাখিম আৰু কেনেদৰে মই গহনাসমূহ বনাওঁ সকলোখিনি আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এতিয়া মই কাগজ টুকুৰাত ভালদৰে মল্ডিড ক্লেখিনি লগাই লৈছোঁ আৰু যিহেতু মই জাপি ডিজাইনৰ ফুলি বনাম সেয়েহে ইয়াৰ মাজৰ অংশটো অলপ উঠা কৰিছোঁ আৰু ছাইডৰ ফালে অলপ চেপেটা কৰি দিছোঁ। জাপি ডিজাইনৰ ফুলিযোৰৰ মাজৰ যিটো জোঙা অংশ সেই অংশটো কৰিবৰ বাবে মই এটা বেজীৰ সহায় লৈছোঁ। বেজীৰে ঘূৰণীয়াকৈ এটা চাপ দি আঙুলিৰ সহায়ত ইয়াক মিহি কৰি ভালদৰে জোঙা কৰি ৰাখি দিছোঁ। এনেদৰে মই দুই পাত ফুলি মাজৰ জোঙা অংশটো কৰি লৈছোঁ আৰু অলপ সময়ৰ বাবে শুকাবলৈ এৰি দিছোঁ। ভালদৰে শুকালেহে ইয়াৰ ওপৰত আমি পিছৰ ডিজাইনখিনি কৰিব পাৰিম। সেয়েহে শুকাবৰ বাবে মই অলপ সময়লৈ ইয়াক এনেদৰে এৰি দিছোঁ। ভালদৰে শুকোৱাৰ পিছত এতিয়া আমি এখন চিজ কাগজেৰে ইয়াৰ ছাইডটো ভালদৰে মিহি কৰি দিম যাতে ক'তো খলা বমা হৈ নাথাকে, ভালদৰে মিহিকৈ ডিজাইনটো ওলাই পৰে। সেয়েহে মই চিজ কাগজখনেৰে ভালদৰে তাৰ ছাইডৰখিনি সমান কৰি দিছোঁ। ভালদৰে মিহি কৰি লোৱাৰ পিছত এতিয়া আমি ইয়াৰ ওপৰত ডিজাইনটো আঁকি ল'ম। আচলতে আঁকি নল'লেও আমি আউটলাইনাৰে ডিজাইনটো ডাইৰেক্ট বনাব পাৰোঁ, কিন্তু যদি আমি আঁকি লওঁ তেতিয়া অলপ সুবিধাজনক হয় আউটলাইনাৰটো ব্যৱহাৰ কৰিবৰ বাবে, নহ'লে ক'ৰবাত বেয়া হোৱাৰো চান্স থাকি যায়। সেয়েহে মই এটা কলমেৰে, পেঞ্চিল ওচৰতে নাপালোঁ সেইবাবে কলমে ব্যৱহাৰ কৰি দিলোঁ। আচলতে পেঞ্চিল ব্যৱহাৰ কৰিলে ভাল। ভালদৰে ডিজাইনটো আঁকি লোৱাৰ পিছত আউটলাইনাৰটো দি আমি সেই যি কলমেৰে ডিজাইনটো আঁকি লৈছিলোঁ জাপিৰ ডিজাইনটো, সেই ডিজাইনখিনি আউটলাইনাৰ ব্যৱহাৰ কৰি কভাৰ কৰি দিম। এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ নাযায়। যদি আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবচোন। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যায় তেনেহ'লে মই বহুখিনি উপকৃত হ'ম। সেয়েহে মই আপোনালোকক অনুৰোধ জনাইছোঁ যাতে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় কমেণ্ট কৰি জনোৱাৰ লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিয়ে যেন। দুয়োপাত ফুলিতে ডিজাইনটো আউটলাইনিং কৰি হোৱাৰ পিছত ইয়াক অলপ সময়ৰ বাবে শুকাবলৈ এৰি দিলোঁ আৰু ভালদৰে শুকোৱাৰ পিছত এতিয়া মই কালাৰ কৰিম। ইয়াৰ ওপৰত ফেব্ৰিক কালাৰ শেষ হৈ থকাৰ বাবে মই ঘৰতে থকা এটা গল্ডেন কালাৰৰ স্প্ৰে ইউজ কৰিছোঁ। আচলতে স্প্ৰেটো ইউজ কৰিবৰ বাবে ইমান সুবিধাজনক নহয়, অকণমান যদি বেছি পৰি যায় তাতে কালাৰটো বেয়া হৈ যোৱাৰ চান্স থাকে। সেয়েহে মই ফেব্ৰিক কালাৰ বা এছিয়ান পেইণ্টছৰ যি লিকুইড কালাৰ থাকে সেই
কেইটা ইউজ কৰিব পাৰে মই সেইকেইটা ইউজ কৰাটো সুবিধাজনক বুলি ভাবোঁ। এতিয়া গল্ডেন কালাৰখিনি ভালদৰে শুকোৱাৰ পিছত মই এটা ৰঙা ফেব্ৰিক কালাৰ লৈছোঁ আৰু এডাল 000 চাইজৰ ব্ৰাছ লৈছোঁ। এতিয়া আমি যে এই আউটলাইনাৰে ডিজাইনবিলাক বনাইছিলোঁ সেই ডিজাইনবিলাকৰ মাজত ৰঙা ফেব্ৰিক কালাৰটোৱে ফিল আপ কৰি যাম। ইয়াত আপোনালোকে গ্লাছ কালাৰো ইউজ কৰিব পাৰে, কিন্তু মোৰ ওচৰত গ্লাছ কালাৰ এভেইলেবল নাছিলে, সেইবাবে মই ফেব্ৰিক কালাৰেদিয়ে কৰিছোঁ। কালাৰখিনি কৰোঁতে বহুত সাৱধানে কৰিব লাগে, লাহে লাহে, নহ'লে যদি অকণমান ছাইডত লাগি যায় তেনেহ'লে ডিজাইনটো বেয়া হৈ যাব পাৰে। সেয়েহে লাহে লাহে ভালদৰে ফেব্ৰিক কালাৰখিনি এই ডিজাইনকেইটাৰ মাজে মাজে ফিল আপ কৰিব লাগিব। দুয়োপাত ফুলিতে এনেদৰে মই ভালদৰে ডিজাইনখিনি ফিল আপ কৰি লৈছোঁ। ৰঙা ৰংখিনি ভালদৰে ফিল আপ কৰি হোৱাৰ পিছত ইয়াক ভালদৰে শুকুৱাই ল'ব লাগিব। শুকোৱাৰ পিছত ইয়াৰ ওপৰত কৰিব লাগিব বাৰ্ণিছ, যাতে ফুলিযোৰ দেখিবলৈ ধুনীয়া হয় আৰু ওপৰত এটা শ্বাইনিং আহে। তাৰ বাবে আপোনালোকে ফাৰ্নিচাৰত যে কৰে ভাৰ্নিছ, সেইটো ইউজ কৰিব পাৰে, নতুবা ট্ৰান্সপাৰেণ্ট যিবিলাক নেল পলিচ থাকে সেই নেল পলিচটোও ইউজ কৰিব পাৰে। দুইটাই ধুনীয়া কাম কৰে। ভাৰ্নিছটো শুকাওঁতে যিহেতু অলপ টাইম লাগে, সেয়েহে মই ট্ৰান্সপাৰেণ্ট নেল পলিচটোৱে ইউজ কৰিছোঁ, কাৰণ মই সোনকালে ৰিজাল্টটো চাব বিচাৰিছিলোঁ আৰু ভিডিঅ' কৰি আপোনালোকক দেখুৱাব বিচাৰিছিলোঁ। কিন্তু কি হ'ল, মই ভিডিঅ'টো এডিটিং কৰি ভইচ অভাৰ দি আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ সময়ে উলিয়াব পৰা নাছিলোঁ। কোনোমতে আজি এডিটিং কৰি যেনে তেনে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। বেক চাইডত আৰ্ৰিং ষ্টেণ্ডকেইটা লগাই দিয়াৰ পিছত ফুলিযোৰৰ ফাইনেল লুকটো হৈছে এয়া। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। লগতে আপোনালোকে মোৰ ভিডিঅ'সমূহ ক'ৰ পৰা চাই জনাবচোন কমেণ্ট কৰি। আৰু শেষত আকৌ এবাৰ কওঁ, মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি শেষৰলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ।